নৃশংস জঘন্য লোমহৰ্ষক গুৱাহাটীত শোৱাপাতিতেই ডিঙি কাটি হত্যা অকলশৰীয়া বৃদ্ধাক কোনে নৃশংসভাৱে হত্যা কৰিলে বন্দনা দাসক কেয়াৰটেকাৰ দম্পতীলৈ সন্দেহৰ আঙুলি মহানগৰ আৰক্ষীৰ কেয়াৰটেকাৰ আছে এবছৰমান হ'ল বুলি কৈছে কেয়াৰটেকাৰ আছে উইথ ফেমিলি তো গোটেই বস্তুটো আমি চালি যাই চাই আছোঁ তো ইতিমধ্যে আমি অলপ হ'লেও আমি গম পাইছোঁ ঘটনাটো কি ধৰণৰ হৈছে যিখিনি আমি প্ৰাথমিক অনুসন্ধান গম পালোঁ যে এইটো মাৰ্ডাৰ কেছ আমি অলমষ্ট গম পাইছোঁ ঘটনাটো কি ধৰণৰ হৈছে সন্দেহৰ আপৰ্টত আছে নেকি সন্দেহৰ আপৰ্টত আছে আমি চাই আছোঁ আমি অলপমান অনুমান কৰিছোঁ কি ধৰণৰ হৈছে এটা বিশৃংখল কোঠা এগৰাকী বৃদ্ধাৰ এটা ৰক্তাক্ত শৰীৰ আৰু বহু ৰহস্য বুধবাৰে পুৱাই মহানগৰীৰ খাৰঘুলিৰ লুইতপুৰত হাহাকাৰ লাগিল কাৰণ এটা নৃশংস হত্যাকাণ্ড বন্দনা দাস নামৰ অকলশৰীয়া বৃদ্ধাগৰাকীক হত্যা কৰি ঘাতকে এৰি থৈ গ'ল শোৱাপাতিতেই পুৱা 5 বজাতেই বন্দনা দাসৰ ৰক্তাক্ত শৰীৰ প্ৰথমতেই প্ৰত্যক্ষ কৰে কেয়াৰটেকাৰ হিচাপে থকা ৰাতুল দাসে তাৰ পিছতেই খবৰ দিয়ে বৃদ্ধাগৰাকীৰ ভাতৃক আৰক্ষী CID আৰু ফৰেন্সিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে এখন তেজ লগা কাঁচি কিন্তু আৰক্ষীৰ মতে সেইখন কাঁচি ব্যৱহাৰ হোৱা নাছিল হত্যাকাণ্ডত ব্যৱহাৰ হৈছিল অন্য চোকা অস্ত্ৰহে যিখন চোকা অস্ত্ৰ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীৰ সন্দেহ বৃদ্ধা বন্দনা দাসৰ হত্যাত জড়িত আছে কেয়াৰটেকাৰ ৰাতুল দাস আৰু তেওঁৰ সহযোগী সেয়েহে মহানগৰ আৰক্ষীয়ে কেয়াৰটেকাৰ ৰাতুল দাসক মুখ্য অভিযুক্ত হিচাপে লৈ আৰম্ভ কৰিছে তদন্ত মাৰ্ডাৰ তো হৈছে কনফাৰ্ম তো মাৰ্ডাৰে আছে বন্দনা দাস 71 years old তো অকলে থাকে মানুহজন নাই কোনো ল'ৰা ছোৱালী নাই অকলে থাকে তো গলে তো মাৰি আছে তো মোষ্টলি চাকু ইউজ কৰিছে মাৰ্ডাৰ ৱেপন তো পোৱা নাই এতিয়ালৈকে নাই এইটো নহয় তো হ্যাঁ এইটো নহয় এতিয়া মাৰ্ডাৰ ৱেপন তো পোৱা নাই আমি কিন্তু আমি চেষ্টা কৰি আছোঁ আমি ৰাতুলৰ ওপৰত কিবা ইনভলভমেণ্ট সাসপেক্ট আছে কিন্তু এইটো কনফাৰ্ম নাই আমাক এতিয়া আমি জাষ্ট সাসপেক্ট কৰি আছোঁ কিন্তু এইটো একদমেই কনফাৰ্ম নাই হোৱা এইটো সোধপোছ আমি থানাত মাতিম সোধপোছ কৰিম উল্লেখ্য যে 2001 চনতেই বন্দনা দাসৰ স্বামীয়ে মৃত্যুবৰণ কৰিছিল তাৰ পিছৰে পৰা খাৰঘুলিৰ লুইতপুৰৰ এইটো বাসগৃহত অকলশৰেই আছিল বন্দনা দাস কিছু বছৰৰ পৰা বৃদ্ধাগৰাকীক চোৱা চিতাৰ বাবে বাসগৃহৰ চৌহদতেই বসবাস কৰি আহিছিল ৰাজমিস্ত্ৰী ৰাতুল আৰু তেওঁৰ পত্নী কুঞ্জলতা দাস কিন্তু বুধবাৰে পুৱা 5 বজাত ৰহস্যজনকভাৱে শোৱাপাতিত উদ্ধাৰ হ'ল অকলশৰীয়া বৃদ্ধাগৰাকীৰ ডিঙি কটা ৰক্তাক্ত শৰীৰ কিন্তু বৃদ্ধাক হত্যা কৰাৰ কথা গমেই নাপালে একেটা চৌহদতে থকা কেয়াৰটেকাৰ দম্পতীয়ে সেয়ে সকলোৰে সন্দেহৰ আঙুলি কেয়াৰটেকাৰ ৰাতুল আৰু কুঞ্জলতালৈ বাইদেউৰ ল'ৰা ছোৱালী নাই ভিনদেউ ঢুকাইছে 2001 চনত ভিনদেউ বাহিৰে চাকৰি কৰি আহি গুৱাহাটীত আহিলে অহাৰ পিছতে কিবা কেঞ্চাৰ হৈ 2001ত ঢুকাল মহিলাগৰাকীয়ে তাৰমানে সেই কাম চামখিনি কৰে বেলেগতো কাম কৰে আৰু হাজবেণ্ডজন ৰাজমিস্ত্ৰী সি মোৰ ঘৰতো কাম কৰে এতিয়াও সি 3 মাহ ধৰি মোৰ ঘৰত কামেই কৰি আছে ইয়াতে মিস্ত্ৰীয়ে টিঙৰ কামো কৰি আছিল আজি 3 দিন ধৰি এইখিনি কাম কমপ্লিট হোৱাই নাই এই ঘৰটোৰ এতিয়া বাইদেউ ইফালে থাকে গতিকে আজি ৰাতিপুৱা তেওঁ 4:30 মানতে ফোন কৰিলে মহিলাগৰাকী যে দাদা এনেকুৱা বাইদেউ দেখোন দৰ্জা চৰ্জা খোলা আছে মাতিলে নামাতে বিছনাত শুই আছে নে কি হৈছে ক'ব নোৱাৰোঁ তাইৰ হাজবেণ্ডজনেও ক'লে দাদা কিবা টেষ্ট ওলাই থকা যেন লাগিছে আপোনালোক তাড়াতাড়ি আহক তেতিয়া মই আৰু ভাইটি তাড়াতাড়ি আহিলোঁ আহি আমি আৰু চোৱা নাই এনেই দেখিলোঁ যে এইটোতো এনেই জেনেৰেল নহয় চবফালে তেজ হৈ আছে বিচনাখনত কাটমাৰ্ক আছে মানে আমাৰ গল আৰু গালৰ সংযোগস্থলীতে কাটমাৰ্কটো আছে নাৰ্ভ এইখিনি মানে বেছিকৈ কাটি দিয়া দেখা গৈছে যদি বন্দনা দাসৰ হত্যাকাৰী কেয়াৰটেকাৰ ৰাতুল দাসেই হয় তেন্তে কিয় হত্যা কৰিলে অকলশৰীয়া বৃদ্ধাগৰাকীক ইয়াৰ আঁৰত আছে নেকি কোনো তৃতীয় পক্ষ নে বৃদ্ধাগৰাকীৰ হত্যাৰ আঁৰত আছে ধন সম্পত্তি মাটিৰ লালসা কেমেৰা পাৰ্চন দেৱাংগৰ সৈতে অভিলাষা বৰা নিউজ লাইভ গুৱাহাটী।